ইয়াতো দুটা কথা আছে এটা আপোনাৰ ওপৰত এটা তোৰ ওপৰত আপোনাৰ ৰাস্তাত ল'ৰা ছোৱালী খেলিবলৈ দিয়ে নেকি কেতিয়াবা হেলিও সদায় নিদো নহয় কেতিয়া দিব এটা মই স্কুটি চলাই আহি থাকিম সেই বাটত ল'ৰা ছোৱালীয়ে ক্ৰিকেট খেলি তোৰ নিচিনা ফালিৰ কাৰণে কিমানৰ সংখ্যা ধ্বংস হৈ গৈছে গম পাওঁ মই অকণমানে খাইছো অকণমান খালো বোলে অকণমান খাই অকণমান লগাইছো গৰু মাৰিলি ল'ৰাটো মাৰিলি স্কুটিখন এই পলালি কেলে তহঁতি যেনেকে খেদি দিব তহঁতি যেনেকে খেদি মই পলাই খেদি কি কৰিব লাগিব মৰম কৰিব হ'ব আপুনি মাৰি গৈছো কথা ক'বলৈ মোৰ গাত একো দুখ নাই দেই মই বজাৰলৈ গৈছিলোঁ আপোনালোকৰ মাজত অকণমান বাৰ্তালাপ কৰিলোঁ এই গৰমত মই আপোনালোকৰ প্ৰতি এটাই অনুৰোধ মোৰ নাম প্ৰশান্ত হাজৰিকা এটাই অনুৰোধ আপোনালোকে দুচকীয়া যান বাহন চলাওঁতে নিজে হেলমেট পৰিধান কৰিব আৰু লগত যিজন বহি আহে তেওঁকো হেলমেট পৰিধান কৰিবলৈ বাধ্য কৰাব আৰু এটা এপিল আছে হেলমেট পিন্ধোতে আপোনাক আমাৰ এলাহ লেজডাল আমি নামাৰোঁ সেইডাল আপোনালোকে যেন প্ৰত্যেকেই লেজডাল মাৰিবলৈ অভ্যাস কৰে আজি যোৰহাট দিৱস এই পালন কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমাৰ জিলা পৰিবহণ বিভাগৰ ফালৰ পৰা আমি দুদিনীয়া কাৰ্যসূচীৰে গোটেই যোৰহাট জিলাতে এখন পথ সুৰক্ষাৰ বাবে এখন নাটক কলাভূমিৰ সৌজন্যত আজি আমি কৰিলোঁ যোৱাকালি তিতাবৰ মৰিয়নি আৰু টিয়কত আমি কৰিলোঁ আজি যোৰহাটৰ দুটা জেগাত আমি কৰিলোঁ ইয়াৰ পিছত আমি পুলিবৰত যাম আমাৰ এটাই উদ্দেশ্য আপোনালোকৰ আগত কৈছোঁ যে আমি আমাৰ বিভাগসমূহে দেখিছে যে আমি আপোনালোকে যথেষ্ট আমি ফাইন কৰিছোঁ চৰকাৰৰ ৰাজহ বৃদ্ধি হৈছে কিন্তু পথ দুৰ্ঘটনাটো আমি হ্ৰাস কৰিবৰ কাৰণে সক্ষম হোৱা নাই সেইকাৰণে আমি সজাগতাৰ জৰিয়তে ৰাইজৰ মাজলৈ আহিবলৈ আমি চেষ্টা কৰিছোঁ ৰাইজক বুজাবলৈ চেষ্টা কৰিছোঁ যে তেওঁলোকে যিখিনি ভুল কৰি আছে সেইখিনি যাতে অনাগত দিনত নকৰে প্ৰথম কথা হ'ল যে টু হুইলাৰ যেতিয়া চলায় চালকজন আৰু পিছত বহি যোৱা যিজন আৰোহী দুয়োজনেই হেলমেট পৰিধান কৰাটো বাধ্যতামূলক সেইটো তেওঁলোকৰ নিজৰ কাৰণে ছেফটি আৰু অকল হেলমেট বুলিয়ে নহয় আপোনালোকে দেখিব যিডাল বেল্ট থাকে সেই বেল্টডাল যদি ভালকৈ মাৰি নলয় তেতিয়াহ'লে কি হ'ব যে এক্সিডেণ্ট হোৱাৰ লগে লগে হেলমেটটো আগতে পৰি যাব তাৰপিছতহে মাথাটো পৰিব গতিকে ছেফ নহ'ব ঠিক তেনেকৈ চাৰিচকীয়া বাহন চলাওঁতে যাতে ছিট বেল্ট পৰিধান কৰে সকলোৱে অকল চালকজনেই নহয় তেওঁ যিখিনি যাত্ৰী বহে সকলোৱে ছিট বেল্ট পৰিধান কৰিব লাগে আৰু বিশেষ ধৰণে এটা ডাঙৰ কাৰণ হৈছে সুৰাপায়ী চালক সুৰাপান কৰি গাড়ী চলোৱাৰ কাৰণে বহুত এক্সিডেণ্ট হৈছে গতিকে সুৰাপান আমি কেতিয়াও কৰিব নালাগে গাড়ী চলাওঁতে আমি সুৰাপান কৰাটো আমি বন্ধ কৰিব নোৱাৰোঁ আমি কৈছোঁ সকলোকে যে যিজনে গাড়ী চলায় তেখেতে যাতে সুৰাপান নকৰে বাকী কোনোবা বহি গৈছে তেওঁত আমাৰ ক'ব লগা একো নাই